প্ৰথম এটা বিশেষ ঘোষণা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজৰ বাবে কৰিব খুজিছো। ডমেষ্টিক কনজিউমাৰ সকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে। যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে আপোনালোকে যিমান মাটিৰ খাজানা দিব লাগে এই বছৰ আপোনালোকে মাটিৰ খাজানা দিয়াৰ প্ৰয়োজন নাথাকিব। অৰ্থাৎ 3, 4, 5 তাৰিখে 15,000 টকা আমাৰ পৰিয়ালসকলে লাভ কৰিব। কিন্তু শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্ভগীয়া বানাক্ৰান্ত পৰিয়ালসমূহক আমি 10 আগষ্ট তাৰিখে অতিৰিক্ত আৰু 10,000 টকা আগবঢ়াম। মই ৰাজ্যৰ বিত্তমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্য সচিব আমি সকলোৱে লগ হৈ 46টা বীমা কোম্পানীৰ অধ্যক্ষ, পৰিচালন সঞ্চালক, মুখ্য কাৰ্যবাহী বিষয়া আৰু জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসমূহৰ লগত আমি কথা পাতিছিলোঁ। ইয়াত জীৱন বীমাও আছে, স্বাস্থ্য বীমাও আছে, মটৰ বীমাও আছে, সম্পত্তি বীমাও আছে, ব্যৱসায়িক আৰু বাণিজ্যিক বীমাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহো আছে। বীমাৰ আঁচনিসমূহ যাতে বা বীমাৰ ক্লেইমসমূহ, ইঞ্চুৰেঞ্চ ক্লেইমসমূহ যাতে তৎকালীনভাৱে নিষ্পত্তি কৰিব পাৰে, সেইবাবে সকলো বীমা কোম্পানীয়ে একোগৰাকী নোডেল বিষয়া আৰু জিলা বিষয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত নিযুক্তি কৰিব। সপ্তাহৰ 7 দিন আৰু 24 ঘণ্টা সক্ৰিয় হেল্পলাইনৰ তেওঁলোকে ব্যৱস্থা কৰিব। তেওঁলোকে বিশেষ হেল্প ডেস্ক স্থাপন কৰিব আৰু অগ্ৰাধিকাৰ ভিত্তিত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ ৰাইজৰ বান আক্ৰান্ত ৰাজ্যৰ বীমাসমূহ নিষ্পত্তি কৰিবৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব যে যিমান সম্ভৱ ন্যূনতম নথিপত্ৰৰ ওপৰত বীমাৰ দাবী নিষ্পত্তি কৰাৰ বাবে তেওঁলোকে প্ৰচেষ্টা কৰিব। সম্পত্তি আৰু বাণিজ্যিক দাবীৰ ক্ষেত্ৰত নথিপত্ৰ নষ্ট হ'লে পলিচিৰ চৰ্ত অনুসৰি পূৰ্বৰ ষ্টক, বেংকৰ নথি অথবা সেল্ফ ডিক্লেৰেশ্যনৰ ওপৰতো ইঞ্চুৰেঞ্চ ক্লেইম কৰাৰ তেওঁলোকে সুবিধা দিব। গৃহ বীমাৰ ক্ষেত্ৰত সৰু ক্ষতিৰ দাবীসমূহ ফটো, ভিডিঅ' পৰিদৰ্শন আৰু সেল্ফ ডিক্লেৰেশ্যনৰ ওপৰতো দ্ৰুত নিষ্পত্তি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমতে আজি অৰুণোদয় 2,500 টকা, 3, 4, 5 তাৰিখৰ ভিতৰত 15,000 টকা, 10 তাৰিখে আকৌ 10,000। কিন্তু এইখিনিয়ে যথেষ্ট নহয়। পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, ঘৰৰ বাবে, জীৱ জন্তুৰ বাবে এই ডেমেজ এছেছমেণ্টৰ কামো অহা 7 তাৰিখৰ পৰা আৰম্ভ কৰিম। ইয়াৰ লগতে APSCৰ পৰীক্ষাৰ সম্পৰ্কত মোক শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আমাৰ যুৱক যুৱতীসকলে অনুৰোধ কৰিছিল যে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙৰ যি এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ পৰীক্ষা 9 তাৰিখে হোৱা কথা আছিলে তাক পিছুৱাই দিব লাগে। আজি লোকসেৱা আয়োগে এই পৰীক্ষাও অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিছে। কেনেকে দিব পাৰি তাক মোৰ ফেচবুক পেজত দি ৰখা হৈছে। যিসকল সহৃদয় ৰাইজে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান আগবঢ়াব খোজে, মই কোৱা নাই দান আগবঢ়াব লাগে বুলি, কিন্তু যিসকলে আগবঢ়াব বিচাৰে তেওঁলোকৰ বাবেও QR কোড আদি আমাৰ ফেচবুক পেজত আছে, আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰিব। ইতিমধ্যে 9,229 গৰাকী ব্যক্তিয়ে এই ধৰণে দান আগবঢ়াইছে। আজি তাৰেই ধনেৰে জুলাই মাহৰ আমি ইলেক্ট্ৰিচিটি বিল দিয়াৰ বাবে সিদ্ধান্ত কৰিছো। তাৰে পুঁজিৰে আমি
ক মানৰ পৰা অষ্টম মান শ্ৰেণীলৈ ছাত্ৰ ছাত্ৰীসকললৈ দুযোৰ বিনামূলীয়া ইউনিফৰ্মো পঠাবৰ বাবে আজি আমি পুঁজি মুকলি কৰি দিছো। মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীসকলৰ বাবেও ভাল খবৰ মই 2-3 দিনৰ ভিতৰতে লৈ আহিম আৰু অহা 5-6 তাৰিখৰ ভিতৰত বিদ্যালয়সমূহলৈকেও আমি 2 লাখ টকাকৈ আগবঢ়াম। 10 আগষ্টৰ আগতে নামঘৰসমূহলৈকেও আমি 1.5 লাখ টকাকৈ আগবঢ়াম।